নমস্কাৰ সকলকে স্বাগতম জনাইছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেললৈ। মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম 2024 বৰ্ষৰ হ'বলগীয়া এইচএছ এক্সাম আৰু মেট্ৰিক এক্সামৰ কুৱেশ্যন পেপাৰৰ ওপৰত এটা ডিছকাছ কৰিম যে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষৰ পৰীক্ষাত কিমান মাৰ্কছৰ প্ৰশ্ন কঠিন হ'ব আৰু কিমান মাৰ্কছৰ প্ৰশ্ন সহজ হ'ব আৰু কিমান মাৰ্কছৰ প্ৰশ্ন এভাৰেজ হ'ব। চ' আজি ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে তোমালোকৰ কাৰণে, যিহেতু ভিডিঅ'টোৰ যোগেদি আমি জানিবলৈ ওলাইছোঁ যে 2024 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত বা হায়াৰ ছেকেণ্ডেৰী প্ৰশ্ন কাকত কিমান মাৰ্কছৰ সহজ হ'ব। বহু ছাত্ৰ ছাত্ৰীয়ে চিন্তিত হৈ আছে যে কিমান মাৰ্কছৰ প্ৰশ্ন বা এইবাৰ 24 বৰ্ষত কঠিন হ'ব, যিহেতু প্ৰিভিয়াছ ইয়াৰৰ ৰিপৰ্ট অনুসৰি প্ৰত্যেক বছৰে অলপ কুৱেশ্যন পেপাৰৰ অলপ সলনি হৈ থাকে আৰু এইটো বছৰত কুৱেশ্যন পেটাৰ্ণ কঠিন হ'ব নেকি, ইয়াক লৈ বহু ছাত্ৰ ছাত্ৰীয়ে চিন্তিত হৈ আছে। চিন্তিত হোৱাৰ কাৰণে আজি আমি ভিডিঅ'টোৰ যোগেদি তোমালোকক জনাবলৈ বিচাৰিছোঁ যে তোমালোকৰ কুৱেশ্যন পেটাৰ্ণসমূহ কেনেকুৱা হ'ব। ইয়াত তোমালোকক ৰিপৰ্টটো দেখুওৱা হৈছে যে প্ৰিভিয়াছ ইয়াৰৰ দৰে তোমালোকৰ এইবাৰো অলপ চেঞ্জ হ'ব, কিন্তু তোমালোকৰ 30% কুৱেশ্যন ইজি হ'ব আৰু 50% এভাৰেজ হ'ব, 20% টাফ হ'ব, 20%হে কঠিন হ'ব তোমালোকৰ কাৰণে।